আজি গোটেই অসমতে ছেকেণ্ড বেচ গুণোৎসৱ হৈ আছে। সেইমতে আমাৰ বিদ্যালয়খনতো গুণোৎসৱ আজি প্ৰগ্ৰাম আছে। আমাৰ যথেষ্ট সংখ্যক ছাত্ৰ ছাত্ৰী, আমাৰ টোটেল ছাত্ৰ ছাত্ৰী হ'ল 1871। তাৰ ভিতৰত আমাৰ 1270 আমাৰ ক্লাছ 6 to 9 ষ্টুডেণ্ট আজি গুণোৎসৱৰ আমাৰ ইভেলুৱেটৰসকলে হেৰি কৰিব, কমাৰ শ্বীট ফিল আপ কৰিব। তো যথেষ্ট ছাত্ৰ ছাত্ৰী হোৱাৰ কাৰণে আজি অলপ নিয়ৰ বতৰটো অলপ মানে ঠাণ্ডা, নিয়ৰ বেছি, তথাপি ছাত্ৰ ছাত্ৰীসকলে আহিছে। আমাৰ মিষ্টিমে 2-3-4-5জনৰ বাহিৰে বাকী ছাত্ৰ ছাত্ৰী চব আহিছে। গতিকে আশা কৰোঁ ভালেই হ'ব, কাৰণ আমি যিমানখিনি পাৰোঁ সিমানখিনি আমি শিক্ষা দিয়াৰ কাৰণে চেষ্টা কৰোঁ। আৰু আমাৰ শিক্ষকসকলেও যথেষ্ট চেষ্টা কৰি আছে। আমাৰ SMPC পৰা আদি কৰি যিবিলাক আমাৰ স্কুলৰ লগত জড়িত যিবিলাক আছে সকলোৱে চেষ্টা কৰি আছে। এতিয়া কথা হ'ল যে আমাৰ কিছু অভাৱ আছে, যে এইবিলাক লাহে লাহে পূৰণ হৈ আছে। এতিয়া শিক্ষকৰ অভাৱ, আমাৰ যিটো ৰেচিঅ' সেই ৰেচিঅ' হিচাপত এতিয়াও টিচাৰ আমি পোৱা নাই। যদিও আমাৰ স্কুলখন বহুত পুৰণি, ঐতিহ্যপূৰ্ণ, 1939ত আমাৰ স্থাপিত হৈছে। তেতিয়াৰ পৰাই সুখ্যাতিৰে আমাৰ স্কুল চলি আছে। ইয়াৰ পৰা বহুত ডাঙৰ ডাঙৰ মানুহো হৈছে। ইয়াৰ পৰা কমিশ্যনাৰ, ডিৰেক্টৰ আদি কৰি আৰু মানে তেনেকুৱা প্ৰফেচাৰ, প্ৰিন্সিপাল চবেইবিলাক হৈছে। ডক্টৰ, ইঞ্জিনিয়াৰ হিচাপ নাই কিমান হৈছে। যোৱা বছৰ কিমান গ্ৰেড লাভ কৰিছে? আমি A গ্ৰেড লাভ কৰিছোঁ। 2 নম্বৰ কাৰণে আমি A+ পোৱা নাই, টোটেল 2 নম্বৰ কাৰণে। এইবাৰ কি আশা কৰিছে? এইবাৰ আশা কৰি নিশ্চয়কৈ আশা কৰিম, ভাল হোৱাৰ আশা কৰিম, যাতে A+ হয়। আৰু সেইমতে আমি ছাত্ৰ ছাত্ৰীবিলাকক শিক্ষাও দিছোঁ। আমি গুণোৎসৱটো যিটো আঁচনি চৰকাৰৰ, তাক অতি আনন্দ মনে গ্ৰহণ কৰিছোঁ। কাৰণ আমি জানো চৰকাৰৰ এই ব্যৱস্থাই চৰকাৰী স্কুলবিলাকত গুণগত মানদণ্ড বহুখিনি উন্নত কৰাত অৰিহণা যোগাই আছে। আগত আমি লক্ষ্য কৰিছিলোঁ, যেতিয়া এই ব্যৱস্থা নাছিল, তেতিয়া স্কুলৰ যি পৰিৱেশ আৰু এই ব্যৱস্থা অহাৰ পিছত, গুণোৎসৱ ব্যৱস্থা অহাৰ পিছত স্কুলৰ পৰিৱেশৰ এটা আমূল পৰিৱৰ্তন দেখা গৈছে। বিশেষকৈ ইনফ্ৰাষ্ট্ৰাকচাৰৰ ক্ষেত্ৰত বা আন্তঃগাঁথনি, তাৰপিছত স্বচ্ছতা, তাৰপিছত শিক্ষকসকলৰ যিটো চিনচিয়াৰিটি, সেইখিনি এই সকলোবিলাক অভাৰঅল যিবিলাক শিক্ষাৰ লগত জড়িত, এই সকলোবিলাকৰ ক্ষেত্ৰত এটা বিৰাট পৰিৱৰ্তন আমি লক্ষ্য কৰিছোঁ। সেয়েহে এই গুণোৎসৱ যিটো ব্যৱস্থা, ইয়াক আমি সদায় আদৰণি জনাওঁ আৰু আমি আশা ৰাখিম ভৱিষ্যত দিনতো এই গুণোৎসৱ প্ৰক্ৰিয়া বা ছিষ্টেমটো চলি থাকক। মই যোৱাকালি কোচ ৰাজবংশী বন্ধৰ কাৰণে ৰাতিপুৱা 3টা বজাত গোৱালপাৰাৰ পৰা ষ্টাৰ্ট কৰি ইয়াত আহি 6টা বজাতে উপনীত হৈছোঁ। অহাৰ লগে লগে বিদ্যালয়ৰ নডেল বিষয়া, প্ৰিন্সিপাল আদি কৰি সকলোৱে মোক এটা ভাল সমাদৰ কৰিছে। তাৰপিছত যেতিয়া আমাৰ ৰাতিপুৱা গুণোৎসৱৰ কাৰ্যসূচী আৰম্ভ হৈছিল, খুব এটা জাকজমকতাপূৰ্ণ ভাৱত আমাক যথেষ্ট সন্মান, আদৰণি, শ্ৰদ্ধা নিবেদন কৰিছে। তাৰ কাৰণে বিদ্যালয় কৰ্তৃপক্ষ তথা এই অঞ্চলৰ ৰাইজক মোৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু এইখন বিদ্যালয়ৰ ইয়াৰে স্থানীয় যিসকল অৱসৰপ্ৰাপ্ত আমাৰ অধ্যক্ষ বা ৰাইজ আছিল, তেওঁলোকৰ পৰা শুনামতে এইখন এখন বহুত পুৰণা 1939ৰ বিদ্যালয়। ইয়াত এইটো এটা খুব পুৰণি ঐতিহ্যপূৰ্ণ, গৌৰৱপণ্ডিত, গৌৰৱ থকা বিদ্যালয়। এই বিদ্যালয়ৰ পৰা আমাৰ এই অঞ্চলৰ মানুহে, ল'ৰা ছোৱালীয়ে কমিশ্যনাৰ, ডিৰেক্টৰ, ডক্টৰ, ইঞ্জিনিয়াৰ ইত্যাদি মানৱ সম্পদৰ এটা চৰম উন্নতিৰ শিখৰত উপনীত হোৱাৰ এটা তথ্য পাইছোঁ। তাৰ কাৰণে এই অঞ্চলৰ ৰাইজকো মই ধন্যবাদ দিছোঁ। লগতে গুণোৎসৱৰ জৰিয়তে আজি মই
কামনা কৰিছোঁ যাতে আমাৰ উঠি অহা চামা আমাৰ শিশুসকলেও এই গুণগত যি গুণোৎসৱ শিক্ষা এইটো লাভ কৰি আমাৰ শিশুসকলে নিজৰ লগতে সমাজৰ লগতে আমাৰ দেশখনক ভাৰতবৰ্ষৰ বিশ্বৰ দৰবাৰত উজ্জ্বলি তোলক তাৰে এটা কামনা কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।